নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰোহী মাইনা ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ ভালেই চাগে। আমাৰো ভালেই। আমাৰ আজি দিনটো অলপ বিশেষ বেছিয়ে ভাল, কাৰণ আজি আমাৰ আৰোহী মাইনাৰ জন্মদিন হয়। তাই আজি 2 বছৰ সম্পূৰ্ণ কৰিলে। কিন্তু মনটো এটাই কথাত বেয়া লাগি আছে যে আমি আজি তাইৰ বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিব নোৱাৰিলোঁ। বাৰ্থডে চেলিব্ৰেশ্যন কৰিব নোৱাৰা কাৰণটো হৈছে আজি হাতৰ চোৱা লাগিছে। আজি আহাৰৰ 7 তাৰিখ। সেইটো কাৰণে তাৰমানে বাৰ্থডেটো পাতিব নোৱাৰিলোঁ। তাকে প্ৰথম বাৰ্থডেটো পাতিব পাৰিলোঁ। তাই ইংৰাজী 22 তাৰিখে জন্ম হৈছিলে আৰু অসমীয়া 7 তাৰিখে। 22 তাৰিখ যোৱা বছৰটো কি হ'ল, 22 তাৰিখটো অসমীয়া 6 তাৰিখে পৰি গ'ল। সেইটো কাৰণে ইংৰাজীটো ধৰি পেলাই পাতি দিলোঁ। এতিয়া আকৌ কি হ'ল, এইবাৰ আকৌ কি হ'ল 22 তাৰিখ আৰু 7 তাৰিখ একেলগে পৰি গ'ল আৰু তাতে ৰাতিপুৱাই 7 লাগি গ'ল। সেইটো কাৰণে তাৰমানে এইবাৰ বাৰ্থডে আমাৰ পতাই নহ'ল আৰু নোৱাৰিলোঁ আৰু বাৰ্থডে। সেইটো কাৰণে অকণমান মনটো বেয়া লাগি আছে। অকণমান বহুতখিনিয়ে বেয়া লাগি আছে। তাইও বেচেৰীজনী কি দিনটোত জন্ম হ'ল, বাৰ্থডেটো পাতিব নোৱাৰিলোঁ। অৱশ্যে তাই জন্ম হোৱা বছৰটোত হাত লগাত তাই জন্ম হোৱা সময়ত লগা নাছিলে। তাই ৰাতিপুৱা জন্ম হৈছিলে আৰু 7 লাগিছিলে সন্ধ্যালৈ। সেইটো কাৰণে তাৰমানে হাতৰ চোৱাটোত তাই নপৰিলে। সেইটো এটা ভালেই অৱশ্যে আমাৰ ইয়াত যে হাতৰ চোৱাটো মনা হয় ন, সেইটো কাৰণে তাৰমানে চোৱা লাগি থাকিলে বোলে শুভ কাম কৰিব নাপায় আৰু ভগৱানৰ ওচৰত চাকি বন্তি বা শৰায়ো আগবঢ়াব নোৱাৰি। সেইটো কাৰণে তাৰমানে আমি বাৰ্থডেটো নেপাতিলোঁ তাইৰ ভাগৰ। ভাবিছোঁ বাৰ্থডে এইটো মাহতে আৰু বাৰ্থডেটো তাই সৰুকৈ পাতিম আৰু কি হ'ল, মাহটো ধৰিয়ে কোনোবা এদিনা পাতি দিম আৰু ইমান বেছি বিশেষ ডাঙৰকৈ নাপাতোঁ আৰু। এইবছৰহে পৰা নাই আৰু পাছততো পৰিব কি হাতৰ চোৱাটো চব টাইমতেতো চব সময়তে নহয় ন, তেতিয়া ভালকৈ পাতিম আৰু। কিন্তু যোৱাবাৰটো ভালকৈ পতা হ'ল, পিছে মোৰ ইউটিউব চেনেলটো নাছিলে যে, সেইটো কাৰণে আপোনালোকক দেখুৱাবলৈ নহ'লেই। আমাৰ আকৌ বাৰ্থডে গাল হৈ গ'ল যে, ভিডিঅ'টো মই দুপৰীয়া সময়তহে আৰম্ভ কৰিছোঁ। তাই উঠিলে আপোনালোকক দেখুৱাম দেই। তাই গম পাইছে আৰু বাৰ্থডে বুলি। কোনোবাই যদি সোধে, তাইক কয় তোমাৰ বাৰ্থডে কেতিয়া, তাই ক'ব জুনৰ 22 তাৰিখ। মই এদিন কাৰোবাৰ আগত কৈ আছিলোঁ তাইক বাৰ্থডে জুনৰ 22 তাৰিখ, আহাৰৰ 7 তাৰিখ, হাতৰ চোৱা দিনাই জন্ম। তাই সেই কথাটো মনত ৰাখি ল'লে আৰু এতিয়া কোনোবাই সুধিলে কয় যে তাইৰ বাৰ্থডে জুনৰ 22 তাৰিখ। এতিয়া তাইতো বুজিয়ে পোৱা নাই জুনৰ 22 তাৰিখ হাতৰ চোৱা কিবা সেইবোৰ। মুঠতে তাই এটাই কথা, তাইৰ বাৰ্থডে জুনৰ 22 তাৰিখ। তাই উঠিলে আপোনালোকক দেখুৱাম দেই। আজিনো তাইক কি কৰি আছে। তাইক গা পা ধুৱাই দিলোঁ, খুৱাই বোৱাই এতিয়া শুই গ'ল আৰু। বেছি দুপৰীয়া সময়ত সদায় অকণমান শুৱে। সেইটো কাৰণে আপোনালোকক এটা কথা ক'বলৈ পাহৰিয়ে গৈছিলোঁ। কালি 6 তাৰিখে সন্ধিয়া আমি তাইৰ নামত বন্তি এগছ জ্বলালোঁ। আজি যিহেতুকে হাতৰ চোৱা, নামঘৰৰ দুৱাৰ বন্ধ থাকিব। সেইটো কাৰণে কালি সন্ধিয়াই গৈ পেলানি দেউতাকে মই তাইক লৈ পেলাই বন্তি এগছ জ্বলাই আহিলোঁগৈ। তাই যাতে সুস্থ হৈ থাকে, বছৰটো যেন ভালে কুশলে যায়। মাক দেউতাকৰনো আৰু কি ন, ল'ৰা ছোৱালীৰ কাৰণে, নিজৰ সন্তানৰ কাৰণে চিন্তা, সদায় ভাল হৈ থাকক, ভাল মানুহ হওক, সেইখিনিহে আৰু। সদায় আমাৰ আশীৰ্বাদ তাইৰ লগত থাকিবই। আপোনালোকেও আশীৰ্বাদ কৰিব দেই। আমাৰ দেহা মানুহজনী ভালে কুশলে যেন ডাঙৰ হয়, ভাল মানুহ হয়। বিশেষ কিবা বৰ ডাঙৰ হোৱাটো মই নিবিচাৰোঁ। তাই মুঠতে ভাল মানুহ হওক, মানুহ হৈ জীয়াই থাকিব লাগে, সেইটোৱে মই বিচাৰোঁ। নিজৰ কৰিবলগীয়াখিনি চব কৰিব পৰা বা মূৰ দাঙি, সমাজৰ আগত মূৰ দাঙি থাকিব পৰা, তেনেকৈ আৰু। তাকে এতিয়া 2 বছৰ সম্পূৰ্ণ কৰিছেহে তাই। লাহে লাহে যিখিনি পাৰোঁ ভাল কথাকে শিকাবলৈ চেষ্টা কৰিম। আপোনালোকেও আশীৰ্বাদ কৰিব দেই। আমাৰ ছোৱালীজনী যাতে ভাল হৈ থাকে, নিৰোগী হৈ থাকে, সুস্বাস্থ্যৰ হৈ থাকে তাই, আৰু ভালে কুশলে ডাঙৰ হয়। সকলোৱে আশীৰ্বাদ কৰিব দেই। এয়া আমাৰ বাৰ্থডে গাল আহি গ'ল। সন্ধিয়াই হ'ল ভিডিঅ'টো কৰা। দুপৰীয়া তাই শুই উঠাৰ পাছত ভিডিঅ' নকৰিলোঁ আৰু। ইটো সিটো কাম কৰি থাকোঁতে তাৰমানে ভিডিঅ'টো কৰাই নহ'ল। এতিয়া কৰিছোঁ আৰু বাৰ্থডে গালক দেখুৱাই দিছোঁ নহয়। হেপী বাৰ্থডে, থেংক ইউ বুলি কোৱা। লাহেকৈ কৈছে, লাজ কৰিছে।
সন্ধিয়া এতিয়া এফালে যাবলৈ ওলাইছোঁ। আমাৰ আপাহঁতৰ ঘৰলৈ যাওঁ, মানে দেউতাৰ বায়েক, আমি আপা বুলি কওঁ, কিছুমানে আকৌ জেঠাই বুলি কয়। আমি আহোম মানুহ যে, আমি সেইকাৰণে আপা বুলি কওঁ। তাকে যাওঁ এতিয়া, বিশেষ কাম এটা আছে। আমাৰ বাৰ্থডে গাৰ্লকো লৈ যাওঁ, অকণমান ফুৰি আহকগৈ। বহুত দূৰ নহয়, কেইঘৰমান মানুহ পাৰ হৈয়ে মানে। তাৰপৰা ওচৰতে বিয়া হৈছে, সেইটো কাৰণে ভালেই আৰু মিতিৰবোৰ যাওঁ বুলি ক'লে পটককৈ যাব পাৰি যে। সেয়া তেতিয়াহ'লে আমি যাওঁ, চাই থাকিব ভিডিঅ'টো। এই আইনায়েকৰ ঘৰত আহি পেলাই পঢ়িবলৈহে লাগিলেহি আৰু আপায়েকৰ লগত। এইজনী বায়েক এজনীও লগ পালে, তাই বৰ ভাল পায় ইয়াতে আহি। কথাটো কি? এইটো বস্তুটো কি? তৰমুজ এইটোহে। ক'ত থাকিবি নি আজি? এনেও পঢ়িবলৈ আহিছে। থাকিবি? অ টিউচন কৰিবলৈ আহিছ? এইটো কি হ'ল কৈ দিব তাই। কি এ ৰঙালাও নহয়। ৰঙালাও এইটো সেইটো মেংগো। তাৰমানে আম। এইটোনো কিনো? এইটো 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 মাতটো তেনেই সৰুকৈ ওলাইছে। এইটো আপেল। অকণমান ডাঙৰকৈ মাতা আকৌ শুন। আৰু দেখুৱাই দিয়কচোন চাওঁ। এয়া কি ফুল? চাওঁ দেখা এইখন দিয়া। অ' চিনিয়া হাই বুলি কৈ দে আকৌ। হাই। লাজ কৰিছে তাই। এইটো 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 কোৱা। এইটো 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 কি বাৰু? আম নহয় নহয়, এইটো বিলাহীহে। অঁ এইটো আলু। এইটো এই গছ নহয়, গাজৰ। কোনটো জলকীয়া? মটৰ। অঁ চিনি পাইছে দেই। এইটো এইটো কি? এইটো কি? সেইটো হে এইটো বেঙেনা। এইটো কি এইটো? এইটো মূলা আলু। এইটো কিনো? এইটো ফুলকবি। এইটো বন্ধাকবি। এইটো এইটো কি বাৰু? কি? এইটো কিনো? ৰঙালাও। এইটো নহয় এইটো এইটো টিহু। এইবাৰ কি ফুল? এইফালে ইয়াত পঢ়া একেবাৰে হেৰি হৈ আছে, বিজি হৈ আছে একদম। আৰু সিটো ৰুমত পুৰা কথা। নহয় নহয়, এইটো কি ফুল? মই চিনি নাপাওঁ। কি ফুল এইটো? এই ৰোজ। এইটো এইটো ছানফ্লাৱাৰ। ছানফ্লাৱাৰ ছানফ্লাৱাৰ। নুফুটিছে মুখত। লিলি। আৰু চা আৰু কি আছে? এইকেইটা কি চৰাই? এইজনী কি দিব? সেইটো কাৰ কুকুৰা? সেইটো কাৰ কুকুৰা? সেইটো কাৰ কুকুৰা নো? অঁ এইটো কিনো? চৰাই নহয় নহয়। এইটো জোনবাৰী ঘৰ। জোনে নাই ঘৰ। এইটো ভাটৌ। অঁ এইটো কাও। এইটো কিনো? এইটো মেকুৰী। মেকুৰী মানে কেট। এইটো কিনো? এইটো এইটো আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। যদি চাই ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।